ভাৰতৰ ইতিহাসত চাগে এইটোৱে প্ৰথম কাৰোবাক কিবা অধিকাৰ দিব নালাগে বুলি এটা আন্দোলন কৰিছে। ভাৰত এখন এনেকুৱা দেশ য'ত আন্দোলন নকৰিলে একোৱে নাপায়। আমি আন্দোলন কৰিছো আমাৰ ন্যায্য প্ৰাপ্তি অধিকাৰ বিচাৰি, আৰু তেওঁলোকে আন্দোলন কৰিছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে বুলি। তেওঁলোকে লাগিব লাগিছিল কিহত আৰু এতিয়া লাগি আছে কিহত? আমি কৈ আছো যে অসমখন সুৰক্ষা কৰিবলৈ হলে বা সুৰক্ষিত কৰিবলৈ হলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবই লাগিব। আমি ইয়াৰ পৰাই তেওঁলোকক কৈছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অকল 6টা জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে আমি বিচাৰি থকা নাই। অসমখন সুৰক্ষিত কৰিবৰ কাৰণে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছো। যেতিয়ালৈকে অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা নহয় তেতিয়ালৈকে অসমখন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। এই কথাষাৰ সকলোৱে বুজি উঠা উচিত। তো তেওঁলোক বাৰম্বাৰ আমি কৈ আছো, তেওঁলোকে কৈ আছে যে ছ'চিঅ' ইকনমিক ছাৰ্ভে হ'ব লাগে। আমি আহ্বান জনাইছো তেওঁলোকক যে আহক ছাৰ্ভে কৰক যে চুতীয়াসকল কিমান পিছপৰা। আজিলৈকে এটা IPS অফিচাৰ নাই, এজন IS অফিচাৰ নাই, এজন ফাৰ্ষ্ট ক্লাছ ACS অফিচাৰ নাই। তেওঁলোকে কি কথা ক'বলৈ আহে? তেওঁলোকে কৈছে আমি আগৰণুৱা জাতি নহয়, আমি কিমান পিছ পৰি আছো তেওঁলোকে এই ছাৰ্ভে জৰিয়তে তেওঁলোকে উলিয়াই লওক। আমি সকিউনিও দিছো লগতে যে অসমখন সুৰক্ষিত কৰিবলৈ হলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো তেওঁলোকে আগবঢ়াই নিবহে লাগে। আৰু তেওঁলোকে যিটো কথা কৈছে যে চকু উলিয়াই আনিম, এই অসাংবিধানিক যি শব্দ ব্যৱহাৰ কৰিছে, এই শব্দ ব্যৱহাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো, আৰু এনেকুৱা কথা যাতে দুনাই নকয় তাক আমি সকীয়াই দিছো।